জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিয়ক। জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিয়ক। এইবাৰ দেশৰ ৰাজধানী দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী। যন্তৰ মন্তৰত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ যৌথ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত বহিল দুয়োটা সংগঠন। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। CBIৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবীৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে দুয়োটা সংগঠনে। আজি দেখিছে ছিংগাপুৰত জুবিন দাক হত্যা কৰিলে। আজি আমি SITয়ে হওক বা CIDয়ে হওক অসমত আমি বিশ্বাস কৰিব পৰা নাই, আমি তেওঁলোকক গ্ৰহণ কৰিব পৰা নাই। সেইকাৰণে আজি আমি নতুন দিল্লীত আহি যন্তৰ মন্তৰত আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁলোকক দাবী কৰি আমাৰ স্মাৰকপত্ৰৰ দাবী জনাই যে জুবিন দা হত্যাকাৰীক ফাঁচি কাঠত ওলমাব লাগিব, কাৰণ CBI তদন্ত হ'ব লাগিব। আজি আমি সন্তুষ্ট হোৱা নাই, SITয়ে হওক CIDয়ে হওক যি তদন্ত এই সন্তুষ্ট হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰাৰ আহ্বান প্ৰতিবাদকাৰীৰ। অসমত চলি থকা SITৰ তদন্ত প্ৰক্ৰিয়াক লৈও অনাস্থা প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। প্ৰয়াত বুলি ক'বলৈ আমাৰ বুকুখন বিষাই যায়। আমাৰ হাৰ্টথ্ৰব যুৱ প্ৰজন্মৰ জুবিন গাৰ্গ হঠাৎ নোহোৱা হৈ গৈছে। এটা ৰহস্যজনক মৃত্যু আমি তদন্ত বিচাৰিছিলোঁ আৰু সেই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে ৰাজনৈতিক ক্ষেত্ৰলৈ গৈছিল। আৰু যিজন জুবিন গাৰ্গে তেওঁ জীৱিত অৱস্থাত ৰাজনীতিত নিবিচাৰিছিলে, তেওঁ পলিটিক্স নকৰিবলৈ কৈছিলে, কিন্তু আজি সেইজন জুবিন গাৰ্গকে লৈ কিন্তু পলিটিক্স কৰা কৈছে। আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আজি তেখেতৰ আমি ন্যায় বিচাৰি আজি আমি দিল্লীৰ আমি যন্তৰ মন্তৰত আজি প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে। ইয়াতকৈ পৰিতাপৰ কথা আচলতে নাই। আমি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনেই তেওঁ কি কৰিছে, তেওঁৰ মন্তব্য কি কৰিছে সলাই আছে। আৰু আচলতে চাওক তেওঁ কি কৰিছে, নিজে নিজক ন্যায় বিচাৰিছে। বিজেপিৰ সমদল উলিয়াইছে, ন্যায় সমদল উলিয়াইছে, আচলতে ভেকু ভাওনা হৈছে। গতিকে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে ৰাজনীতি বন্ধ কৰি সম্পূৰ্ণভাৱে নিৰপেক্ষ তদন্ত কৰক, যাতে আপোনালোকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো SIT CBI আমি CBI তদন্ত বিচাৰিছোঁ। গতিকে CBIক অতি শীঘ্ৰে এই বিষয়টো হস্তান্তৰ কৰক। অসমৰ পৰা অবৈধ বিদেশী বিতৰণ আৰু ৰাজ্যত ইনাৰ লাইন পাৰ্মিট প্ৰদানৰো দাবী সংগঠন দুটাৰ। নতুন দিল্লীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।